আমাৰ অসমৰ পৰা যদি এনেকৈ দক্ষিণ পূব ফালে গৈ থাকোঁ তেনেহ'লে পাম থাইলেণ্ড দেশখন, তাৰপিছত আহিব লাওছ, কম্বোডিয়া, এই দুখন দেশ। তাৰপিছত দীঘলকৈ এখন দেশ পাম, যিখন দেশৰ নাম ভিয়েটনাম। অসমৰ পৰা প্ৰায় 1500 কিলোমিটাৰ দূৰ। এইখন ভিয়েটনামৰ যুদ্ধত আমেৰিকা হাৰিছিল। সেই যুদ্ধখন 20 বছৰ ধৰি চলিছিল। কিন্তু আমেৰিকা হাৰি উভতি অহা এই যুদ্ধখন কেনেকৈ হৈছিল? আহক প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। এই লাওছ, কম্বোডিয়া, ভিয়েটনাম এই আটাইবোৰ দেশ মিলি এসময়ত এখনেই দেশ আছিল, আৰু সেই দেশখন ফ্ৰান্সে দখল কৰি আছিল। এইখন ফ্ৰান্স, ইয়াত আছে দেশখন। আৰু এইফালে হ'ল আমাৰ ভাৰতবৰ্ষ। 1860 চনৰ পৰা সেই দেশখন ফ্ৰান্সে দখল কৰি আছিল 1941 চনলৈ। তাৰপিছত দ্বিতীয় বিশ্বযুদ্ধ হ'ল। সেই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানে এই দেশখন অধিকাৰ কৰিলে, অৰ্থাৎ 1941 চন আছিল তেতিয়া। এইখন জাপান, এইফালে আছে। জাপানে অকল ভিয়েটনামেই নহয়, দক্ষিণ পূব এছিয়াৰ বহুকেইখন দেশ তেতিয়া দখল কৰিছিল। কিন্তু 1945 চনত আমেৰিকাই জাপানৰ ওপৰত অৰ্থাৎ হিৰোশ্বিমা আৰু নাগাচাকিত এটম বোম পেলালে। তাৰপিছত বিশ্বযুদ্ধ শেষ হ'ল, জাপানে আত্মসমৰ্পণ কৰিলে। জাপানৰ যিখিনি সৈন্য ভিয়েটনামত আছিল সেই সৈন্যখিনিও আত্মসমৰ্পণ কৰিলে। এই ভিয়েটনামখনৰ যিখিনি উত্তৰ অঞ্চলৰ সৈন্য, সেই সৈন্যখিনিয়ে আত্মসমৰ্পণ কৰিলে চাইনাৰ ওচৰত, আৰু দক্ষিণ অঞ্চলত থকা সৈন্যই আত্মসমৰ্পণ কৰিলে ব্ৰিটেইনৰ ওচৰত। কাৰণ সেই বিশ্বযুদ্ধৰ সময়ত ব্ৰিটেইন আৰু চাইনা একেফালে আছিল। তাৰ পৰা সেই ভিয়েটনামখন দুটা ভাগত ভাগ হোৱাটো আৰম্ভ হ'ল। তেতিয়া ফ্ৰান্সে ক'লে যে আমাৰ তাত উপনিৱেশ আছিল, গতিকে সেই দেশখন আমাক উভতাই দিয়ক। ব্ৰিটেইনে ক'লে আমাৰ হাতত সেই দক্ষিণ অংশটো আছে, গতিকে তোমালোকে সেই দক্ষিণ অংশটো লৈ যোৱা। ফ্ৰান্স আহিল, কিন্তু যুদ্ধ এখন হ'ল। কাৰণ তাত লোকেল নেতা আছিল, যিজন নেতাৰ নাম আছিল হু চি মিন। সেইজন নেতা। তেওঁৰ দলটোৱে স্বাধীনতাৰ বাবে, অৰ্থাৎ ভিয়েটনামৰ স্বাধীনতাৰ বাবে যুদ্ধ দি আছিল। ফ্ৰান্স আৰু সেই দলটোৰ মাজত 8 বছৰ ধৰি যুদ্ধ চলিল। ফ্ৰান্স হাৰিল। তাৰ ফলত 1954ত ভিয়েটনাম, লাওছ, কম্বোডিয়া এই তিনিখন দেশ স্বাধীন হ'ল। ভিয়েটনামখন দুভাগ হৈ স্বাধীন হ'ল। উত্তৰ অংশত সেই নেতাজন, অৰ্থাৎ হু চি মিন নামৰ নেতাজনে শাসন কৰিবলৈ ল'লে। তেওঁ এজন কমিউনিষ্ট নেতা আছিল। তেওঁক চাইনা, USSRে সমৰ্থন কৰিলে। এইফালে আছে চাইনা আৰু এইখন হ'ল USSR। ইফালে দক্ষিণ অংশত নিগো ডিন ডিম নামৰ এজন নেতাই শাসন কৰিলে। ইফালে তেওঁ আছিল আমেৰিকাৰ সমৰ্থক, অৰ্থাৎ উত্তৰ অংশটো USSRে সমৰ্থন কৰিলে আৰু দক্ষিণ অংশটো আমেৰিকাই সমৰ্থন কৰিলে। তেতিয়া USSR অৰ্থাৎ ছোভিয়েট ইউনিয়ন আৰু আমেৰিকাৰ মাজত এখন শীতল যুদ্ধ চলি আছিল। কাৰণ USSRখন আছিল এখন কমিউনিষ্ট ৰাষ্ট্ৰ আৰু আমেৰিকাখন হ'ল এখন পুঁজিবাদী দেশ। আমেৰিকাই সেই কমিউনিষ্ট আদৰ্শ বিশ্বাস কৰা নাছিল। কমিউনিষ্টসকলৰ বিৰুদ্ধে তেওঁলোক থিয় দিছিল। এই দক্ষিণ অংশটোৰ শাসকজন বৰ অত্যাচাৰী শাসক হৈ উঠিছিল, আৰু উত্তৰ অংশত যি কমিউনিষ্ট চৰকাৰ গঠন হৈছিল সেই চৰকাৰখনক তেওঁ বিৰোধ কৰিছিল। ইফালে আমেৰিকাই কমিউনিষ্টসকলক বেয়া পাইছিল। যিহেতু উত্তৰ ভিয়েটনামখনো সেই কমিউনিষ্ট ৰাষ্ট্ৰ হৈ গঢ়ি উঠিছিল, গতিকে আমেৰিকাই ভাবিলে যে তেওঁলোকক এতিয়াই বাধা নিদিলে এই অঞ্চলৰ এখনকৈ সকলো দেশ কমিউনিষ্ট দেশ হ'বগৈ। ইফালে উত্তৰ ভিয়েটনামৰ কিছু ফাইটাৰে যুদ্ধ কৰি আছিল দুয়োখন দেশ মিলাই এখন কমিউনিষ্ট দেশ বনাবলৈ। তাকে বাধা দিবলৈ আমেৰিকাই দক্ষিণ ভিয়েটনামলৈ তেওঁলোকৰ সৈন্য প্ৰশিক্ষণ দিবলৈ কিছুমান প্ৰশিক্ষক পঠিয়াই দিলে, আৰু সৈন্যবাহিনীও পঠিয়াই দিলে। আৰু সেই আমেৰিকাই তাত সৈন্যবাহিনীৰ পৰিমাণ বঢ়াই গৈ থাকিল। এইখিনিতে আছে গাল্ফ অফ টকিন। তেতিয়া চন 1964 উত্তৰ ভিয়েটনামৰ জাহাজ এখনে আমেৰিকাৰ এখন নৌসেনাৰ জাহাজক আক্ৰমণ কৰিলে। তাৰপিছত অফিচিয়েলি আমেৰিকা যুদ্ধত নামিল। পিছত ওলাই পৰিল যে ঘটনাটো মিছা আছিল। আমেৰিকাৰ আৰ্মীয়ে এটা কাহিনী সজাইছিল যে যাতে সেই যুদ্ধখন আৰম্ভ কৰিব পাৰে বা যুদ্ধ আৰম্ভ কৰাৰ এটা অজুহাত বিচাৰিব পাৰে। 1967লৈ আমেৰিকাৰ 5 লাখ সৈন্য ভিয়েটনামলৈ পঠিয়াই দিয়া হ'ল। তাত অজস্ৰ বোম দিয়া হ'ল। সেই ভিয়েটনাম যুদ্ধত আমেৰিকাই ভিয়েটনামৰ ওপৰত ইমানেই বোম পেলাইছিল, সেই বোমৰ সংখ্যা দ্বিতীয় বিশ্বযুদ্ধত গোটেই বিশ্বই পেলোৱা বোমতকৈও বেছি আছিল। আৰু এবিধ কেমিকেলো ফাইটাৰ জেটৰ পৰা পেলাই দিয়া হৈছিল। তাৰ নাম আছিল নপাম। সেইটো এনেকুৱা এটা কেমিকেল যিটোৱে জংঘলত জুই লগাই দিব পাৰে। ইয়াৰ লগতে এজেণ্ট অৰেঞ্জ নামৰ এটা কেমিকেলো পেলাইছিল। সেই কেমিকেলটোৱে জংঘলত গছৰ পাতবোৰ সৰাই দিয়ে। তাৰ ফলত কি হয়, সেই অৰণ্যৰ তলখন স্পষ্টকৈ দেখা পায় বা ওলাই পৰে।
ইয়াৰ ফলত বহুতো লোকৰ মৃত্যু হ'ল, জংঘলবোৰ শুকাই গ'ল। ভিয়েটনাম যুদ্ধত সেই ভিয়েটনাম সৈন্যবোৰে একগোট হৈ যুদ্ধ কৰা নাছিল। সেই সৈন্যবোৰ জংঘলৰ মাজত আছিল, পানীত আছিল, খেতিত যুদ্ধ হৈছিল। হেলিকপ্টাৰেৰে গৈ আমেৰিকাৰ সৈন্য সেই জংঘলত নমাই দিয়া হৈছিল, কাৰণ তাত ৰাস্তা নাছিল। এই যুদ্ধখন আন যুদ্ধতকৈ বহুতো বেলেগ আছিল। তেনেকুৱা ঠাইত আমেৰিকাই আগতে কেতিয়াও যুদ্ধ কৰি পোৱা নাছিল। ভিয়েটনাম সৈন্যই গৰিলা যুদ্ধ কৰিছিল, অৰ্থাৎ পাহাৰ বা জংঘলৰ পৰা হঠাৎ তেওঁলোকে ওলাই আহি আক্ৰমণ কৰি দিছিল। তেওঁলোকে ভিয়েটনামৰ মাটিৰ তলত অজস্ৰ সুৰংগ খান্দিছিল। গোটেই ভিয়েটনামখনৰ ঠায়ে ঠায়ে সুৰংগৰ এটা নেটৱৰ্ক বনাইছিল, যাতে ওপৰৰ পৰা বম দিলেও একো নহয়। আৰু সেই সুৰংগবোৰ বিভিন্ন লেয়াৰত, বিভিন্ন তৰপত বনোৱা হৈছিল। আৰু আমেৰিকাৰ সৈন্য আহিলেই সুৰংগৰ পৰা ওলাই আহে আৰু গুলিয়াই মাৰে। সেই সুৰংগবোৰ এনেকুৱা আছিল, অৰ্থাৎ মাটিৰ তলত এখন চহৰৰ দৰে গঢ় লৈ উঠিছিল। তাতেই তেওঁলোকে খোৱা লোৱা কৰিছিল, শুইছিল আৰু বিভিন্ন প্ৰশিক্ষণ লৈছিল। যুদ্ধ চলি আছে। 1968 উত্তৰ ভিয়েটনামে হঠাৎ দক্ষিণ ভিয়েটনামৰ ওপৰত আক্ৰমণ কৰি দিলে। তেওঁলোকৰ উদ্দেশ্যটো আছিল দক্ষিণ ভিয়েটনামৰ শাসকক উফৰাই পঠিওৱাটো। যদিও সফল নহ'ল, তথাপিও তেওঁলোকৰ বহুতো ক্ষতি হ'ল। ফলত তেওঁলোকৰ সাহস বাঢ়িল, কাৰণ আমেৰিকাৰ ইমান সৈন্য, ইমান হেলিকপ্টাৰ থকাৰ পিছতো বহু মিলিটাৰী বেছ আক্ৰমণ কৰি ধ্বংস কৰিছিল। ইফালে আমেৰিকাৰ চৰকাৰে নিজৰ দেশত কৈ আছিল যে যুদ্ধ শেষ হ'বলৈ আৰু মাত্ৰ কেইদিনমান, আমি জিকাৰ পথত। কিন্তু এই আক্ৰমণে প্ৰমাণ কৰি দিলে যে, অৰ্থাৎ জনসাধাৰণে গম পালে যে সেই যুদ্ধ 6 মাহ নহয়, এবছৰ পৰ্যন্ত চলি থাকিব পাৰে। তেতিয়া আমেৰিকাৰ জনসাধাৰণে প্ৰশ্ন কৰিলে যে এই যুদ্ধ আমি কিয় কৰি আছোঁ। আমেৰিকাৰ সেনাই সেই ভিয়েটনামৰ গাঁওবোৰলৈ সোমাই যায় আৰু গাঁৱৰ মানুহক মাৰি পেলায়। আৰু সেই বৰ্বৰতাৰ ফটো আমেৰিকাৰ নিউজ পেপাৰত পাব্লিছ হ'ল। তাৰ ফলত সেই আমেৰিকা চৰকাৰৰ যুদ্ধৰ নীতি নিজৰ দেশৰ জনসাধাৰণে বিৰোধ কৰিবলৈ ধৰিলে। প্ৰটেজ হ'ল, ষ্টুডেণ্টবোৰো ৰাজপথলৈ ওলাই আহিল। হোৱাইট হাউচৰ সন্মুখত প্ৰচণ্ড প্ৰটেজ হ'ল। ইফালে আমেৰিকাৰ প্ৰতিজন যুৱকে সৈন্যত ভৰ্তি হোৱাটো বাধ্যতামূলক আছিল, তাৰো বিৰোধ কৰা হ'ল। এণ্টি ৱাৰ ৰেলী ওলোৱা হ'ল। তেতিয়া তাত নতুনকৈ টিভি আহিছিল। ৰিপৰ্টাৰসকলে সৈন্যৰ লগত সেই ভিয়েটনামলৈ গুচি গৈ ভিডিঅ' ৰেকৰ্ডিং কৰিছিল আৰু মানুহক দেখুৱাইছিল কেনেকৈ যুদ্ধ চলাই থকা হৈছে। ইফালে আমেৰিকাৰ চৰকাৰে পাৰ্লিয়ামেণ্টতো মিছাকৈ কৈছিল যে যুদ্ধত আমি জিকি আছোঁ। ইয়াৰ আগলৈ আমেৰিকাই যিমানবোৰ যুদ্ধ কৰিছিল, আমেৰিকাৰ জনসাধাৰণে সেই যুদ্ধবোৰ সমৰ্থন কৰিছিল। কিন্তু প্ৰথমবাৰৰ বাবে এনে কৰিছিল, মানুহে চৰকাৰৰ বিৰুদ্ধে থিয় দিছিল। ইফালে 1968ত আমেৰিকাত ইলেকশ্যন হৈছিল। নিক্সনে এই বুলি কৈ প্ৰেছিডেণ্ট হৈছিল বা ইলেকশ্যনত জিকিছিল যে তেওঁ জিকিলে ভিয়েটনাম যুদ্ধ শেষ কৰিব। তেওঁ ক'লে যে আমাৰ সৈন্য তাৰ পৰা উভতাই আনিম আৰু দক্ষিণ ভিয়েটনামৰ সৈন্যৰ সংখ্যা তাত বঢ়াই দিম। 1970 চনমানলৈ আমেৰিকাৰ সৈন্য তাত কমাই দিলে। ইফালে 1973 চনত পেৰিছ চুক্তি হ'ল। চুক্তিখন হ'ল উত্তৰ আৰু দক্ষিণ ভিয়েটনামৰ মাজত। আমেৰিকাৰ সম্পূৰ্ণ সৈন্য তাৰ পৰা উভতাই আনিলে। তাৰপিছত কি হ'ল, উত্তৰ ভিয়েটনামে দক্ষিণ ভিয়েটনামৰ ওপৰত আক্ৰমণ কৰি দিলে আৰু দখল কৰি ল'লে। দুয়োখন দেশ মিলি এখন কমিউনিষ্ট দেশ হ'ল। তাত কমিউনিষ্ট চৰকাৰে শাসন হাতত ল'লে। এই যুদ্ধত প্ৰায় 58,000 আমেৰিকাৰ সৈন্যৰ মৃত্যু হৈছিল। প্ৰায় 1.5 লাখ সৈন্যৰ আঘাত হৈছিল। ইফালে প্ৰায় 10 লাখৰ পৰা 20 লাখ মানুহ মৰিছিল ভিয়েটনামৰ লোক। বহুবাৰ এনেকুৱা হৈছিল, দুজন ভিয়েটনাম সৈন্যক মাৰিবলৈ গোটেই গাঁও বম ব্লাষ্ট কৰি উৰুৱাই দিছিল, কাৰণ তাৰ সৈন্যই ইউনিফৰ্ম পিন্ধা নাছিল। গাঁওবোৰৰ মাজৰেই কোনোবাই অস্ত্ৰ তুলি লৈছিল। আৰু আমেৰিকাই প্ৰথমবাৰৰ বাবে যুদ্ধত হাৰিছিল। আৰু গোটেই পৃথিৱীয়ে বুজি উঠিছিল যে অকল আধুনিক অস্ত্ৰ থাকিলেই কোনো এখন যুদ্ধ জিকিব নোৱাৰে। পেজটো ফ'ল' কৰিব, লাইক কৰিব, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি থৈ দিব।